মই আছোঁ বৰ্তমান দিখৌ দলঙৰ ওপৰত আৰু দেখিব পাইছে এই কালাৰ চালাৰ কৰি পুৰা সুন্দৰ কৰি ৰাখিছে। আচলতে এই কালাৰ যে কৰিছে এটা কোনো গাড়ী চাড়ী নচলে, কিন্তু এটা মানে কি পৰ্যটকৰ কাৰণে পৰ্যটকে আহি চাব পৰাকৈ মানে সুন্দৰ কৰি ৰাখিছে। আৰু এইফালে দেখিব পাৰিছে ন দাদা, এই কালাৰ কৰি থকা কিমান দিন হ'ল? 13 দিনমান মানে এতিয়াতো গাড়ী চাড়ী চলিব পৰা নহয় আৰু নহয়, এইখন অকল ডেক'ৰেশ্যনৰ কাৰণে। আৰু এইখিনি এই মাজৰ এই চোৱাটো দাঙিব পাৰিছিলে ন? এই বস্তুটো ওপৰলৈ ডাঙৰ তাত মেচিন আছে, এই ওপৰৰ যে এইটো আছে এইটো ইয়াত বন্ধ হৈ যায় তেতিয়া এইটো ওপৰলৈ ডাঙ খাই যায়। যেতিয়া নেকি ইয়াত দিখৌ দলঙেদি ডাঙৰ ডাঙৰ জাহাজবিলাক চলিছিলে তেতিয়া মানে এই বস্তুটো, আৰু এইবিলাকতো শাল কাঠৰ হয়। শাল কাঠ এতিয়াও শাল কাঠ আছে ন? শাল কাঠ। আৰু ইয়াতে কি কোন থাকে মানুহ আছিলে নেকি ইয়াতে? নাই, ইয়াত মেচিন আছে। ইয়াত এই মেচিনৰ পাইলটে তেতিয়া চলাই দিয়ে, জাহাজ যেতিয়া আহে তেতিয়া সেইটো দাঙি দিয়ে, সেইটো উঠি যায়। মেচিন চলাই দিয়ে। তো মানে কি আমি মোবাইলত পাই আছিলোঁ, টিভিত পাই আছিলোঁ দিখৌ দলং, আৰু দিখৌ দলং গানত শুনিছিলোঁ, আৰু এতিয়া আহি নিজেই দেখিলোঁ, বহুত ভাল লাগিলে। আৰু পৰ্যটকৰ কাৰণে এইটো কৰি আছে, বহুত ভাল হৈছে ন? এতিয়া লাইট লগাব, ইয়াত এইটো লাইট চাইট চব দি দিব, লাইট চাইট দিব, সুন্দৰ হ'ব। আৰু এক মাহমানৰ পিছত চাগে বহুত ধুনীয়া হ'ব এটা। নাই, 15 আগষ্ট আগত হৈ যাব। আৰু বহুত স্পীডত কাম চলি আছে। আৰু এইফালে কালাৰ ষ্টিল কালাৰ মাৰি আছে। ঠিক আছে দিয়ক, যাওঁ। ঠিক আছে।